সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি আমাৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। বহুত দিনেই হ'ল ডাঙৰ ব্লগ দিয়া নাই, গতিকে দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টোৰ এই অংশটো হৈছে আগৰ 2023 হয়। মই দেৱযানী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। মানে ইয়াৰ আগৰ শ্বৰ্টছত আপোনালোকে চাগে দেখিছিলে মই উইণ্টাৰ শ্বপিং কৰা, তো শ্বপিংখিনি ঘৰত দি থৈ আহোঁ। কাৰণ উইণ্টাৰৰ সময়তে যদি বস্তুখিনি নিদিওঁ মাহঁতে কেতিয়া পিন্ধিব, হয় নহয়? তাতে এইকেইদিন মাৰ ট্ৰেইনিং চলি আছে, আকৌ পিকনিক আহি আছে মাহঁতৰ স্কুলৰ পৰা যাবলৈ, গতিকে ভাল পাব সেইবুলি ভাবিয়ে আহিছোঁ। আৰু ভাইটিও আজি আহিছে ঘৰলৈ। তাৰপিছতে তাৰ কাৰণে মোৰ গিফ্ট আছে, ভণ্টিৰ কাৰণে আছে, চবৰ কাৰণে আছে, গৈ আছোঁ। মানে কথাটো এনেধৰণৰ, বহুত দিন যিহেতু ভিডিঅ' দিয়া নাছিলোঁ, সেইকাৰণে হয়তো ন'টিফিকেশ্যনছবিলাক আপোনালোকৰ ওচৰত গৈ পাওঁতে পলম হয়, যাৰ কাৰণে মোৰ ভিউজ কমি যায় আৰু ভিডিঅ' দিবলৈ মন নোযোৱা হৈ গৈছিলে। সেইকাৰণে শ্বৰ্টছ ভিডিঅ' আপলোড কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ। শ্বৰ্টছ ভিডিঅ'বিলাকত বাৰু আপোনালোকৰ ছাপোৰ্ট পাইছোঁ, নোপোৱা নহয়। তথাপিও মানে কি হয়, মই যিবিলাক ব্লগ কৰোঁ সেই ব্লগবিলাক মই আপলোড কৰিব মন নাযায়। এই ব্লগটো ঘৰলৈ গৈছিলোঁ যোৱা সপ্তাহত ডিচেম্বৰ মাহত, আৰু ঘৰত থকা কেইদিনৰ শ্বৰ্টছবিলাক মই আপোনালোকক আপলোড কৰিছিলোঁ। আৰু এই ব্লগটো যিহেতু মোক ভণ্টিয়ে কৰিবলৈ বাৰে প্ৰতি কৈ আছিলে ডাঙৰ ব্লগ বনাবৰ কাৰণে, শ্বৰ্ট ব্লগ নহয়, গতিকে মই তাইৰ ইচ্ছা অনুসৰি এই ব্লগটো আপোনালোকৰ মাজলৈ এৰি দিছোঁ। ভিডিঅ'টোৰ এই অংশত আপোনালোকে দেখিবলৈ পাইছে মই আনন্দ মেলা চাব গৈছিলোঁ। মিনি মেলা হৈছিলে, বেছি ডাঙৰ নহয়, এয়া অকণমান আপোনালোকক দেখুৱাইছোঁ। আৰু মোৰো এক্সপিৰিয়েঞ্চ হৈছে ইয়াতে, কাৰণ মই আগতে ডাঙৰ চকৰিত এনেকুৱা চকৰিত উঠা নাছিলোঁ, বিৰাটেই বেছি ভয় খালোঁ উঠি পেলাই। মানে কি হয়, যিহেতু যেন উৰি যাবগৈ এনেকুৱা লাগিছিলে। এক্সপিৰিয়েঞ্চৰ কথা যদি মই আপোনালোকৰ আগত কওঁ, ভইচ অভাৰ কৰি দিছোঁ এইকাৰণে, কাৰণ ইয়াতে বহুত মিউজিক বুজি আছে। এনেই ভিডিঅ' আপলোড নকৰোঁ, তাতে আকৌ যদি কপিৰাইট ক্লেইম আহে ন, ভাল নালাগে, সেইকাৰণে মই ভইচ অভাৰে কৰি দিছোঁ। বিৰাট ধুমধাম এটা পৰিৱেশ আছিলে, মানুহ কম থাকিলেও একদম ধুনীয়াকৈ মিউজিক বুজি আছিলে। আৰু আমি আচলতে গৈ সেইদিনাখন খুব সোনকালে পাইছিলোঁ, সেইকাৰণে মানুহ অলপ কম আছিলে। ভণ্টিয়ে মোক জোৰ কৰি ইয়াতে ফুৰাব নিছিলে, কাৰণ মানে কি হয়, মই ভ্লগ বনাম বুলি তাই অকণমান চেষ্টা কৰে মোক তেনেকৈ উলিয়াই নিবলৈ। আৰু এইফালে ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছে মই টিকেট লৈ পেলাই ওপৰত উঠিব লৈছোঁ। ভণ্টিয়ে মোকে উঠিব দিলে, কাৰণ জানে যে ঠাই কমফৰ্ট নহয়, কিন্তু মই এক্সপিৰিয়েঞ্চটো পাব বিচাৰিছিলোঁ, চ' মই ইয়াতে উঠিছিলোঁ। আৰু উঠিলোঁ অকলে উঠিলোঁ। ইমানেই বেছি বেয়া এক্সপিৰিয়েঞ্চ, বহুত বেছি বেয়া লাগিছিলে আৰু ভয় খাই গৈছিলোঁ মই পৰি যাম বুলি, কাৰণ এনেকুৱা এক্সপিৰিয়েঞ্চ মোৰ আগতে হোৱা নাছিলে। আৰু মোৰ কিবা এটা ফবিয়াও থাকে ওপৰৰ পৰা তললৈ চাই দিলে, কিন্তু আৰু সেইটো গোটেইখিনি মিলি লৈ একদম ভাল ভয় এটা খালোঁ। আৰু আগলৈ এনেকুৱা চেষ্টা কেতিয়াও নকৰোঁ, কাৰণ মই য'ত কমফৰ্ট নহয় সেইটো কাম কেতিয়াও মই কৰিব নালাগে বুলি ভাবোঁ। আৰু সেয়াই আৰু অকণমান এক্সপিৰিয়েঞ্চ লৈ এতিয়া ঘৰলৈ গৈ আছোঁ। তাৰপিছতে এই ওচৰে পাঁজৰে যিবোৰ মেলা বহিছে, সিমান ডাঙৰ নহয়, আচলতে মিনি মেলাহে হয়। অকণমান আপোনালোকক এয়া দেখুৱাই দিছোঁ। এই ব্লগটোত মোৰ ভাল লাগিছে আজি ভইচ অভাৰ কৰি থকাৰ সময়ত ভণ্টিয়ে মোক যথেষ্ট মৰম কৰে। অৱশ্যে দুইজনীৰ মাজত অলপ অখনা-অখনি নোহোৱা নহয়, হৈ থাকে, কিন্তু এই শহুদৰ বুলি যে কোৱা হয়, শহুদৰ সদায় শহুদৰে হয়। আৰু এয়া অকণমান আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। ইমান ধুনীয়াকৈ কিডছবিলাকে এয়া উঠি পিনে খেলি আছে, বহুত ভাল লাগিছে। কিন্তু চকৰিৰ এক্সপিৰিয়েঞ্চ বহুত ভয় লগা। আৰু এইফালে নিউ ইয়েৰৰ কেক কাটিলোঁ প্ৰতীক্ষা আৰু মই। এয়া চাওক, ৰাতিপুৱা আমি চাহ খাইছোঁ 1 তাৰিখে। তাৰপিছতে এতিয়া আমি গৈছোঁ দৌললৈ, শিৱদৌললৈ, যিহেতু এইবাৰ 1 জানুৱাৰীত ঘৰলৈ নাই যোৱা, শিৱসাগৰতে আছোঁ, গতিকে শিৱদৌললৈ গৈছিলোঁ। শ্বৰ্টছ আপোনালোকৰ বাবে আপলোড কৰি দিছোঁ অলৰেডি। এইটো ভিডিঅ' দিওঁতেহে পলম কৰি দিলোঁ, কাৰণ শ্বৰ্টছকেইটা এডিটিঙত ব্যস্ত আছিলোঁ। তাৰপিছতে এয়া মই আজি বহুত দিনৰ পিছত, প্ৰায় 4-5 মাহমানৰ পিছত কুৰ্তি পিন্ধিছোঁ, কাৰণ আজিকালি কুৰ্তি নিপিন্ধোৱেই। তাৰপিছতে আগবাঢ়ি গৈছোঁ ধুনীয়াকৈ। পৰিয়ালৰ যিমান সদস্য আছে সকলোৰে বাবে চাকি জ্বলাইছোঁ। আৰু চাওকচোন, একদম চোতালত গোটেই মন্দিৰৰ প্ৰাংগণত এয়া চাকি কিমান বেছি চাকি জ্বলাইছে আজি মন্দিৰত। আহি পাওঁতে অলপ পলম হ'ল, প্ৰতীক্ষাৰ গা বেয়া আছিলে, সেইকাৰণে আমি আজি অকণমান দেৰিকৈ আহিছোঁ। আৰু চাওক, ইমান ধুনীয়া লাগিছে দৌল দেখিবলৈ। আৰু মোৰ কাৰণে এখন ডাঙৰ চাকি জ্বলাইছোঁ। তাৰপিছতে এয়া বাকী চাকিবোৰ, এয়া চাওক, চবৰে চাকিকেইখন ইমান ধুনীয়াকৈ জ্বলিছে। সকলোৰে বছৰটো শুভ হওক, মংগলময় হওক, সকলোৱে সুস্বাস্থ্য পাওক, তাকে কামনা কৰিছোঁ। আৰু তাৰপিছতে এইফালে হাতখনত ৰছী এডাল বান্ধি লৈছোঁ। বহুত দিন ৰছী পিন্ধা নাই হাতত, ৰছী এডাল পিন্ধিব লাগে বুলি ভাবিছোঁ। ৰছী এডাল পিন্ধিব লাগে ছোৱালী মানুহে, নহয় জানো? তাৰপিছতে আমি ছানছেট হোৱালৈ ৰৈ দিলোঁ। এয়া ছানছেটটো চাইছোঁ।
বিৰাটেই ধুনীয়া লাগিছে একদম ৰেইনব'ৰ নিচিনা লাগিছে দেখি ছানছেটটো চাই আৰু ঘৰলৈ উভতি আহিলোঁ আজিলৈ আহিছোঁ বাই বাই